চৰ্চালৈ আহিছে কলিয়াবৰ দুজন ছাত্ৰ কলিয়াবৰ মিছা হাইস্কুলৰ দুজন ছাত্ৰই আচলতে সাজি ওলাইছে মোৰ হাতত থকা এযোৰ চশমা দেখিছে এইযোৰ চশমা আৰু এই চশমাযোৰ আচলতে বিশেষ কি বিশেষ আচলতে কিয় বিশেষ আমি ছাত্ৰ দুজনৰ পৰা পোনপটীয়াভাৱে জানিম আৰু মোৰ লগত আছে দুজন ছাত্ৰ প্ৰথমে তেওঁলোকৰ মই নামটো জানিবলৈ বিচাৰিম আৰু চশমাযোৰ মই তোমালোকৰ হাতত দিছোঁ তোমাৰ নামটো ক'বা নমস্কাৰ মোৰ নাম কৌশিক নিয়োগী আৰু নমস্কাৰ মোৰ নাম শশাংক দাস যি তোমালোকে চশমাযোৰ বনাই উলিয়াইছা তাৰ বিশেষত্ব কি আচলতে কেনেকৈ ধাৰণা আহিল সবিশেষ জনোৱা স্যাৰ আমি চালোঁ যে আমাৰ ঘৰৰ ওচৰত এটা এক্সিডেণ্ট হৈছিলে যাৰ ফলত এজন মানুহৰ মৃত্যু হৈছিলে আৰু এজনৰ মানুহৰ ভৰি ভাঙি গৈছিলে চ' সেইটোকে আমি মানে চালোঁ ভালকৈ যে এইটোৰ পৰা ৰক্ষা কৰিব নোৱাৰি নেকি যে ৰাতি গাড়ীত মানুহ শুই যোৱাৰ বাবে গাড়ীটোৰ পৰা মানুহে সন্তুলন হেৰুৱাই পেলায় চ' সেইটো সন্তুলনটো আমি হেৰুৱাতকৈ ভাল মানুহে ৰাতি মানে টোপনি নিদিয়াইটো ভাল তো সেইটো আমি চাবলৈ আমি ফাৰ্ষ্টত আমি বহুতো জেগাত চালোঁ যে এনেকুৱা বস্তু কোনোবা পোৱা যায় নেকি ক'ৰবাত জেগাত তাৰপিছত আমি ইণ্টাৰনেটত চালোঁ ইণ্টাৰনেটত চোৱাৰ পাছত আমি পালোঁ যে এনেকুৱা বস্তু প্ৰস্তুত কৰা হৈছিলে কিন্তু আগৰবাৰ সেইটো বহুত বেছি হেভি ৱেইট আছিলে তাৰে লগতে তাৰ প্ৰাইচটোও বহুত বেছি হাই আছিলে চ' সেইটোকে আমি মানে প্ৰাইচটোক ডিক্ৰিজ কৰিছোঁ ৱেইটটো কমাইছোঁ আৰু তাৰে লগতে ইয়াত নতুন কেইবাটাও সলনি কৰিছোঁ যাৰ ফলত এইটো আৰু বেছি ভাল হৈ পৰিছে তাতে আগৰবাৰ ইউজ কৰা হৈছিলে তাৰ আৰ্ডিউনো উনো যোনটো আৰ্ডিউনো উনোটো বহুত বেছি ডাঙৰ হৈ যায় আৰু তাৰে লগতে সেইটো ৱেইটটোও বেছি হৈ যায় লগতে জগাও বেছি খায় তাৰে আৰু আগৰবাৰ ইউজ কৰা হৈছিলে তাৰ আইব্লিং সেন্সাৰ এটা আইব্লিং সেন্সাৰ এটা 400 ৰুপিছলৈকে আহি যায় কিন্তু এটা 400 ৰুপিছ এটা ড্ৰাইভাৰেতো কিনিব নোৱাৰিব না যে এটা 400 অকল এটা বস্তুটো ব্যৱহাৰ কৰা হোৱা নাই আৰু বহুতো বস্তু ব্যৱহাৰ কৰা হৈছে তো তাৰ প্ৰাইচটো বহুত বেছি হাই হৈ যায় তাৰ বাবে আমি ইয়াত আইআৰ সেন্সাৰ ইউজ কৰি লৈছোঁ যোনটোৰ প্ৰাইচ 150 ৰুপিছতে পোৱা যায় সাধাৰণতে তাৰে লগতে ইয়াত আমি পেছিভ বাজাৰ ইউজ কৰিছোঁ আগৰবাৰ তাত এক্টিভ বাজাৰ ইউজ কৰিছিলে পেছিভ বাজাৰত কি হয় যে ইয়াৰ আমি চাউণ্ডটো টোনটো ছেট কৰি ল'ব পাৰোঁ আৰু বৰ্তমান ইয়াত আমি 10,000 হাৰ্টছ ইয়াত চাউণ্ডটো ছেট কৰি ৰাখিছোঁ তাৰে লগতে আগৰবাৰ ইউজ কৰিছিলে 9 ভল্টৰ বেটাৰী যোনটো বহুত বেছি ডাঙৰ হয় আৰু তাৰ লগতে সেইটোৱে মানে ৱেইটটোও বহুত বেছি হয় চ' আৰু লগতে মানুহে এইটো বাৰ বাৰ চেঞ্জ কৰি থাকিব লাগে তো সেইটো তাতকৈ ভাল আমি ইয়াত লিথিয়াম পলিমাৰ বেটাৰী ইউজ কৰিছোঁ যোনটোক আমি আকৌ চেঞ্জ কৰিব নালাগে আমি এইটোক চাৰ্জ কৰি ল'ব পাৰোঁ আৰু ইয়াত ৱেইটটোও বহুত বেছি কম হৈ যায় তাৰ লগতে ইয়াত আমি বেটাৰীক চাৰ্জ কৰিবৰ কাৰণে এটা BMS মডিউল ইউজ কৰিছোঁ সাধাৰণতে মাৰ্কেটত যদি BMS মডিউল কিনিবলৈ যাওঁ তেতিয়া তাৰ প্ৰাইচটো বহুত বেছি হাই হৈ যায় তো সেইটো প্ৰাইচক কমাবৰ কাৰণে আমি এইটো BMS মডিউলটো লাইটৰ পৰা উলিয়াই লৈছোঁ দুইজনে সহযোগিতাৰে এই চশমাযোৰ আচলতে উদ্ভাৱন কৰিছিলা কি ক'বা এই মুহূৰ্তত এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে এই চশমাটোৱে গাড়ী চালকসকলৰ প্ৰাণৰ বাবে বহুতো উপকাৰী হ'ব অকণমান যদি পিন্ধি দেখুওৱা প্ৰাণৰ বাবে উপকাৰী হ'ব এই চশমাটোৰ দ্বাৰা মানে চালকসকলৰ জীৱন ৰক্ষা হ'ব পাৰে কেতিয়াবা যদি শুই যোৱাৰ বাবে ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে এখন গাড়ীৰ লগত আৰু এখন গাড়ীও খুন্দিয়া দিব পাৰে সেইকাৰণে মানে এই চশমাটোৰ দ্বাৰা এজন চালকে নহয় মানে বহুতো মানে দুৰ্ঘটনাৰ পৰা বাচিব পাৰিব কেনেকৈ ৰক্ষা পৰিব মানে যদি চালকজনে যদি গাড়ী চলোৱা অৱস্থাত যদি টোপনিয়াব খোজে 3 ছেকেণ্ড পিছত ইয়াত এটা আমি বাজাৰ ইউজ কৰিছোঁ পেছিভ বাজাৰ বুলি সেইটো মানে বাজি উঠিব আমি ইয়াত এটা মানে ছেট কৰি ৰাখিছোঁ ইমান হাৰ্টছ পাৱাৰৰ তাতকৈ যদি মানে খুনি উঠি যাব মানে চালকজন মানে টোপনিৰ পৰা উঠি যাব আৰু তাৰ ফলত মানে গাড়ীটো ৰখাই দিব পাৰে বা ক'ৰবাত ৰখাই পেলাই চালকজন শুইও ল'ব পাৰে টোপনিটো পুৰা ক্লিয়াৰ কৰি পেলাই আৰু এইটো অকল চালকজনে ব্যৱহাৰ কৰিব তেনেকুৱা কোনো কথা নহয় ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কতো ব্যৱহাৰ কৰিব পাৰিব য'ত মানুহে ৰাতি কাম কৰে তো সিহঁতে যদি এইটোক ব্যৱহাৰ কৰিছে কিমান মানুহ হাত কাটি যায় কিমান মানুহে কাৰেণ্টত বিজুলী মানে সিহঁতে মৃত্যুমুখী হ'ব পাৰে চ' সিহঁতে সেইটোতো ব্যৱহাৰ কৰিব পাৰিব এইটোক আচলতে যি কলিয়াবৰৰ যি দুজন ছাত্ৰ আছে যি মিছা হাইস্কুলৰ সেই দুজন ছাত্ৰই আচলতে এযোৰ চশমা উদ্ভাৱন কৰিছে যিযোৰ চশমাৰ দ্বাৰা আচলতে তেখেতসকলে তাত এনেকুৱা প্ৰযুক্তি ব্যৱহাৰ কৰিছে যি প্ৰযুক্তিৰ দ্বাৰা আচলতে যদি চকুৰ পতা 3 ছেকেণ্ডৰ কাৰণে জাপ খাই যায় 3 ছেকেণ্ডৰ পিছতে আচলতে এটা শব্দ কৰিব আৰু সেই শব্দটোৱে আচলতে যিজনৰ টোপনি আহিবলৈ ধৰে সেই ব্যক্তিজনক আচলতে আকৌ পুনৰ জগাই তুলিব আৰু এই তেখেতসকলে আমাক জনাইছে যে গাড়ী ড্ৰাইভাৰসকলৰ কাৰণে এইটো উপযোগী হ'ব লগতে যি ইণ্ডাষ্ট্ৰিয়েল বা যি কাৰখানাত কাম কৰি থকা ব্যক্তিসকল সেই কাৰখানাত কাম কৰি থকা ব্যক্তিসকলে আচলতে যদি কাম কৰি থকা অৱস্থাত এযোৰ পিন্ধি লৈ আৰু পিন্ধি থকা সময়ত যদি তেখেতসকলৰ টোপনি যায় বা টোপনি আহে সেই তেখেতসকলকো জগাবলৈ সক্ষম হ'ব আৰু এনেদৰে আচলতে যদি তেখেতসকল সাৰ পাই যায় বিভিন্ন দুৰ্ঘটনা বা তেখেতসকলে সকাহ পাব